গছ থাকিলেহে অৰণ্য থাকিব আৰু অৰণ্য থাকিলেহে মানুহ জীয়াই থাকিব। পৃথিৱীখনক সেউজীয়াকৈ সজোৱাৰ মনেৰে তিনিগৰাকী অতি কম বয়সীয়া যুৱকৰ এক ব্যতিক্ৰমী পদক্ষেপ। তিনিওগৰাকীয়ে পেছাত ইউটিউবাৰ। তিনিওগৰাকী যুৱকে লগ লাগি হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। মুস্তাক আলী, ছাহিৰ হক, ইজামুল হক নামেৰে এই তিনিগৰাকী যুৱকে নিজৰ পইচাৰে ঠায়ে ঠায়ে ৰুইছে গছপুলি। লগতে এওঁলোকক সহায় কৰিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ আমিনে। এই তিনিওগৰাকী কম বয়সীয়া যুৱক ইউটিউবাৰৰ এটাই লক্ষ্য, পৃথিৱীখনত প্ৰত্যেক সপ্তাহে দুডালকৈ গছ ৰুলেও পৃথিৱীখন সেউজীয়া হৈ পৰিব। এই মানসেৰে তেওঁলোকে পৃথিৱীখন সেউজীয়া কৰাৰ সপোন দেখিছে। হয়, নমস্কাৰ। আমি এটা নতুন পদক্ষেপ হাতত লৈছোঁ। পৃথিৱীৰ প্ৰায়ভাগ মানুহে গছ বননি কাটি ধ্বংস কৰিছে। সেয়েহে আমি কেইজনমান যুৱকে লগ লাগি সপ্তাহত দুডালকৈ হ'লেও গছৰ পুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ। ধুনীয়া পৰিৱেশ নষ্ট কৰাটো এক জঘন্য অপৰাধ, কিন্তু এই অপৰাধ এতিয়া সকলোৱে কৰি আছে আৰু সেয়েহে আমি মানে নতুন পদক্ষেপ এটা হাতত লৈছোঁ, যাতে এইটোৰ দ্বাৰা এটাই বুজাব বিচাৰোঁ, সকলো মানুহে যাতে এডাল গছ কাটিলেও দুডাল ৰুৱে। আৰু এতিয়ালৈকে বহুত ঠায়ে ঠায়ে গছৰ পুলি আমি ৰুলোঁ। হেই গাইজ, কি হ'ব আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি এটা নতুন পদক্ষেপ হাতত লৈছোঁ। পৃথিৱীৰ প্ৰায়ভাগ মানুহে এতিয়া বৰ্তমান গছ বননি ধ্বংস কৰি আছে। ধুনীয়া পৰিৱেশ নষ্ট কৰাটো এক জঘন্য অপৰাধ আৰু বৰ্তমান অপৰাধ সকলোৱে কৰি আছে, কোনো ধৰণৰ বাধা অনুভৱ নোহোৱাকৈ। সেয়েহে ভাবিছোঁ আমি সপ্তাহত দুদিনকৈ হ'লেও মানে গছৰ পুলি ৰুব চেষ্টা কৰিম। আৰু যিসকলে আমাক সহযোগ কৰিব বিচাৰে, আমাৰ 3জন মেম্বাৰ আছে, যিকোনো এজনক মেছেজ কৰিলেই হ'ল। আৰু আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি নতুনকৈ পদক্ষেপ এটা হাতত লৈছোঁ 3জন বন্ধু লগ লাগি। যি সময়ত মানুহে প্ৰকৃতিক অনিষ্ট কৰি আহি আছে, সেই সময়ত আমি 3জন বন্ধু লগ লাগি নতুনকৈ প্ৰকৃতিক সজাবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়েহে আমি গছ গছনি ৰুই আহি আছোঁ। যিহেতু এতিয়া পৃথিৱীত গছ গছনি কমি আহি আছে, সেইবাবে আমি 3জন বন্ধু লগ লাগি আকৌ আমি নতুনকৈ গছ গছনি ৰুবৰ কাৰণে চেষ্টা কৰি আহি আছোঁ। আৰু আপোনালোকে আমাক সহায় সহযোগ কৰিব পৰা মুস্তাক ব্লগ ইনষ্টাগ্ৰাম আইডিটোত আপোনালোকে DM কৰিব। আৰু আহক আমি সকলোৱে একেলগে পৰিৱেশ ধ্বংস ৰক্ষা কৰোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।